অহা ২৬ চনত আমাৰ ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃত হিন্দু হয় নে নহয় সন্দেহ আছে। অসমৰ ৰাইজে বিচাৰ কৰিব। কংগ্ৰেছ চৰকাৰ যদি অসমলৈ আহে হিন্দুৰ অস্তিত্ব থাকিব। কংগ্ৰেছ চৰকাৰ যদি পুনৰ অসমলৈ আহে খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বৰ এক ভালৰ পৰা শেষ হৈ যাব বুলি মন্তব্য কৰে তেজপুৰৰ সাংসদ ৰঞ্জিত দত্তই। ২০২৬ খেলখন কি হ'ব? এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়ে বক্তব্য দিয়াৰ পিছত মই প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়ে বক্তব্য যি টিকেট দিলে তাৰ ওপৰত মই ২৬ কি হ'ব আপোনালোকৰ খেলখন? ২৬ আমাৰ ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিব, আমি চৰকাৰ গঠন কৰিম, আমাৰ চৰকাৰ হ'ব, আমি ১০০ সংখ্যাগৰিষ্ঠতা আমি চৰকাৰ গঠন কৰিম। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰকৃত হিন্দু হয়নে নহয়? তেখেত মোৰ হিচাপত তেখেতে প্ৰকৃত হিন্দু হয় নে নহয় এইটো সন্দেহ আছে আৰু অসমৰ ৰাইজে বিচাৰ কৰে। তেওঁ এতিয়া প্ৰকৃত হিন্দু তেওঁ এইটো ক'বলৈ বিচাৰিছে যে তেওঁৰ নিচিনা হিন্দু কোনো নাই। কিন্তু এই কংগ্ৰেছ চৰকাৰখন যদি অসমলৈ আহে হিন্দুৰ অস্তিত্ব থাকিব। ইয়াত কংগ্ৰেছ যদি পুনৰ যদি অসমলৈ শাসন আহে আমাৰ যিসকল খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব, একফালৰ পৰা শেষ হৈ যাব। উল্লেখ্য যে আজি তেজপুৰৰ পল' ফিল্ডত অসম অলিম্পিক সন্থাৰ আৰু তেজপুৰ ক্ৰীড়া সন্থাই আয়োজন কৰা অলিম্পিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে সাংসদগৰাকীয়ে। গৌৰৱ গগৈ চাওক, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ ৰাজনীতিত আহিছে, তেওঁ সাংসদ, কিন্তু তেওঁৰ পিঠিত এটা লেভেল আছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো তেনেকুৱা বেকগ্ৰাউণ্ড নাই যে তেওঁৰ পিতৃ বা তেওঁৰ মাতৃ MLA মন্ত্ৰী আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোনো বেকগ্ৰাউণ্ড নাছিলে যে তেওঁৰ পিতৃ তেওঁৰ পৰিয়ালৰ মানুহ কোনো মন্ত্ৰীয়ে সাধাৰণ কৰিব পাৰিছে। পাৰ্থক্যটো তাতেই আছে, পাৰ্থক্য সেইখিনি আপোনালোকে